শিক্ষাৰ্থীসকল, আজি মই তোমালোকক পৰিমিতি পাঠটোৰ 13 নম্বৰৰ পৰা কেইটামান অংক কৰি দিম। 13 নম্বৰ অংকটো আছিল এখন বৰ্গাকাৰ খেলপথাৰৰ দিশ 55 মিটাৰ, এখন আয়তাকাৰ খেলপথাৰৰ দিশ 90 মিটাৰ আৰু প্ৰস্থ 45 মিটাৰ। মৃণালে বৰ্গাকাৰ খেলপথাৰখনৰ চাৰিওফালে সীমাৰ ওপৰেৰে 4 পাক দৌৰে আৰু ৰক্তিমে আয়তাকাৰ পথাৰখনৰ সীমাৰ ওপৰেৰে 4 পাক দৌৰে। কোনে বেছি দৌৰে আৰু কিমান বেছি দৌৰে? এতিয়া মই ইয়াত লিখিছোঁ বৰ্গাকাৰ খেলপথাৰখনৰ দিশ সমান 55 মিটাৰ। এতেকে খেলপথাৰখনৰ পৰিসীমা আমি জানো বৰ্গৰ পৰিসীমা 4 × দিশ, গতিকে যিহেতু খেলপথাৰখন বৰ্গাকাৰ গতিকে খেলপথাৰখনৰ পৰিসীমাৰ সূত্ৰটো বৰ্গৰ পৰিসীমাৰ সূত্ৰটোতে হ'ব। গতিকে 4 × দিশ = 4 × দিশ 55 মিটাৰ = 220 মিটাৰ। এতিয়া পৰিসীমা মানে খেলপথাৰখনৰ চাৰিওফালে এপাক মাৰিলে অতিক্ৰম কৰা দূৰত্ব। গতিকে আমাক প্ৰশ্নটোত দিয়া আছিল মৃণালে খেলপথাৰখনৰ চাৰিওফালে সীমাৰ ওপৰেদি 4 পাক দৌৰিলে কিমান দূৰত্ব অতিক্ৰম কৰিব। গতিকে আমি যিহেতু পৰিসীমা 220 মিটাৰ পালোঁ, গতিকে এক পাক ঘূৰিলে অতিক্ৰম কৰা দূৰত্ব হ'ব 220 মিটাৰ। এতেকে মৃণালে খেলপথাৰখনৰ চাৰিওফালে সীমাৰ ওপৰেদি 4 পাক দৌৰিলে অতিক্ৰম কৰা মুঠ দূৰত্ব হ'ব 4 × 220 মিটাৰ = 880 মিটাৰ। তাৰপিছত আমাক আকৌ দিছিল আনখন খেলপথাৰ আয়তাকাৰ। আকৌ আয়তাকাৰ খেলপথাৰখনৰ দিশ সমান 90 মিটাৰ, প্ৰস্থ সমান 45 মিটাৰ। এতেকে পথাৰখনৰ পৰিসীমা = 2 × দিশ যোগ প্ৰস্থ। মানে কি হ'ল আমাক দিয়া আছিল আয়তাকাৰ খেলপথাৰখনৰ দিশ 90 মিটাৰ, প্ৰস্থ 45 মিটাৰ। এতেকে পথাৰখনৰ পৰিসীমা মই আয়তৰ পৰিসীমাৰ সূত্ৰটো লিখিছোঁ, কাৰণ যিহেতু খেলপথাৰখন আয়তাকাৰ গতিকে আয়তৰ পৰিসীমাৰ সূত্ৰটোতে অংকটো কৰিব লাগিব। গতিকে মই লিখিছোঁ 2 × দিশ যোগ প্ৰস্থ = 2 × দিশ 90 মিটাৰ যোগ প্ৰস্থ 45 মিটাৰ = 2 × 135 মিটাৰ কিমান হ'ব 270 মিটাৰ। এতিয়া আমাক দিয়া আছিল ৰক্তিমে আয়তাকাৰ খেলপথাৰখনৰ চাৰিওফালে সীমাৰ ওপৰেৰে 3 পাক দৌৰিলে অতিক্ৰম কৰা দূৰত্ব লাগে। গতিকে এতেকে ৰক্তিমে আয়তাকাৰ খেলপথাৰখনৰ
চাৰিওফালে সীমাৰ ওপৰেৰে তিনি পাক দৌৰিলে অতিক্ৰম কৰা মুঠ দূৰত্ব সমান তিনি পাক দৌৰে আৰু এক পাকত অতিক্ৰম কৰা দূৰত্ব পৰিসীমাৰ সমান, গতিকে 3 × 270 মিটাৰ ইজ ইকুৱেল টু 810 মিটাৰ। আমাক এতিয়া সুধিছে কোনে বেছি দৌৰে আৰু কিমান বেছি দৌৰে। এতেকে আমি লিখিম যিহেতু 880 greater than 810, therefore 880 মিটাৰ দৌৰিছিল মৃণালে আৰু 810 মিটাৰ দৌৰিছিল ৰক্তিমে। গতিকে যিহেতু 880 greater than 810, গতিকে মৃণালে বেছি দৌৰিব আৰু বেছিকৈ দৌৰা দূৰত্বটো হ'ব 880 minus 810, গতিকে আৰু 880 minus 810 is equal to 70। এতেকে মৃণালে বেছি দূৰত্ব দৌৰিব আৰু বেছিকৈ অতিক্ৰম কৰা দূৰত্ব ইজ ইকুৱেল টু 70 মিটাৰ। তাৰমানে আমি কি পালোঁ যে যিহেতু মৃণালে 880 মিটাৰ আৰু ৰক্তিমে 810 মিটাৰ দৌৰে, গতিকে মৃণালে বেছি দূৰত্ব দৌৰিব আৰু বেছিকৈ দৌৰা দূৰত্বটো হ'ব 880, এইটো 880 minus 810 is equal to 70 মিটাৰ। তাৰপিছত আমি আহিছোঁ 14 নম্বৰ অংকটোলৈ। 14 নম্বৰ অংকটোত আছিল এখন বৰ্গাকাৰ পথাৰৰ দিশ 60 মিটাৰ। পথাৰখনৰ চাৰিওফালে সীমাত বেৰ দিবলৈ প্ৰতি 5 মিটাৰৰ মূৰে মূৰে একোটাকৈ খুঁটা পুতা হয়। কিমানটা খুঁটাৰ প্ৰয়োজন হ'ব? আমাক কি কৈছে যে এখন বৰ্গাকাৰ খেলপথাৰ আছে, এখন বৰ্গাকাৰ পথাৰ আছে, ধৰা এইখন বৰ্গাকাৰ পথাৰ। এতিয়া এই পথাৰখনৰ কি হ'ব দিশ, এই দিশটো হ'ল 60 মিটাৰ। এতিয়া পথাৰখনৰ চাৰিওফালে মানে এনেকৈ গৈ এনেকৈ পথাৰখনৰ চাৰিওফালে কি কৰিব, সীমাত বেৰ দিবলৈ প্ৰতি 5 মিটাৰৰ মূৰে মূৰে, যদি এইটোৱে প্ৰথম খুঁটিটো পুতে তাৰপিছত এই ডিষ্টেঞ্চ 5 মিটাৰত দ্বিতীয় খুঁটিটো পুতিব, এনেকৈ আৰু 5 মিটাৰৰ মূৰত দ্বিতীয় খুঁটিটো পুতিব। গতিকে এনেকৈ গোটেই সীমাটোত মানে পৰিসীমাটোত
খুঁটি পুতিবলৈ কিমান 5 মিটাৰৰ মূৰে মূৰে খুঁটি পুতিবলৈ মুঠতে কিমানটা খুঁটি লাগিব সেইটো আমাক উলিয়াব দিছে। গতিকে যিহেতু পথাৰখন বৰ্গাকাৰ, গতিকে আমি পৰিসীমাটো উলিয়াই ল'ম। লৈ পৰিসীমা আমি যি পাম সেইটো 5ৰে হৰণ কৰিব লাগিব, কাৰণ খুঁটিবোৰ প্ৰতি 5 মিটাৰৰ মূৰে মূৰে পোতা হ'ব, আৰু তেতিয়া আমি মুঠ খুঁটিৰ সংখ্যাটো পাম। গতিকে আমি লিখিম বৰ্গাকাৰ পথাৰখনৰ দিশ সমান 60 মিটাৰ। এতেকে পথাৰখনৰ পৰিসীমা বৰ্গৰ পৰিসীমাৰ সূত্ৰটোত হ'ব, যিহেতু পথাৰখন বৰ্গাকাৰ। $240 মিটাৰ। এতেকে পথাৰখনৰ চাৰিওফালে সীমাত বেৰ দিবলৈ প্ৰতি পাঁচ মিটাৰৰ মূৰে মূৰে একোটাকৈ খুঁটা পুতিলে প্ৰয়োজন হোৱা খুঁটাৰ মুঠ সংখ্যা সমান 240 divided by 5 তা সমান 48 টা। আমাক খুঁটা লাগিব 48 টা। তাৰপিছত আহিছোঁ আমি 15 নম্বৰ প্ৰশ্নটোলৈ। 15 নম্বৰ প্ৰশ্নটো আছিল, এখন আয়তাকাৰ বাগিচাৰ চাৰিওফালে বেৰ দিওঁতে প্ৰতি মিটাৰত 15 টকা হিচাপত মুঠ 1050 টকা খৰচ হ'ল। 1 নম্বৰ অংকটো আছে বাগিচাখনৰ পৰিসীমা কিমান। 2 নম্বৰটো আছে বাগিচাখনৰ দিশ 20 মিটাৰ হ'লে প্ৰস্থ কিমান। আমাক দিয়া আছে আয়তাকাৰ বাগিচাখনৰ চাৰিওফালে বেৰ দিওঁতে খৰচ হোৱা মুঠ টকাৰ পৰিমাণ। গতিকে আমি লিখিম আয়তাকাৰ বাগিচাখনৰ চাৰিওফালে বেৰ দিওঁতে প্ৰতি মিটাৰত
সৰি আমি আগতে বেৰ দিওঁতে হোৱা মুঠ খৰচটো লিখি লওঁ। আয়তাকাৰ বাগিচাখনৰ চাৰিওফালে বেৰ দিওঁতে খৰচ হোৱা মুঠ টকা ইজ ইকুৱেল টু 1050 টকা। তাৰপিছত আকৌ দিয়া আছে 1 মিটাৰত বেৰ দিয়া খৰচ সমান 15 টকা। এতিয়া কি হ'ব, আমাক কৈছে আয়তাকাৰ বাগিচাখনৰ চাৰিওফালে বেৰ দিওঁতে খৰচ হোৱা মুঠ টকা, মানে এইখন যদি আয়তাকাৰ বাগিচা হয়, এই বাগিচাখনৰ চাৰিওফালে মানে পৰিসীমাটোত বেৰ দিওঁতে হোৱা মুঠ খৰচ 1050 টকা আৰু 1 মিটাৰত খৰচ হয় 15 টকা। গতিকে আমি 1050 টকা এই গোটেই চাৰিসীমাটোত বেৰ দিওঁতে, অৰ্থাৎ পৰিসীমাটোত বেৰ দিওঁতে হোৱা খৰচ 1050 টকা আৰু প্ৰতি মিটাৰত খৰচ 15 টকা। গতিকে আমি 1050ক 15ৰে হৰণ কৰিলে আমি কি পাম, পথাৰখনৰ পৰিসীমা পাই যাম। আৰু 1 নম্বৰ অংকটোত আমাক সেইটোৱে দিয়া আছিল। এতেকে আয়তাকাৰ পথাৰখনৰ পৰিসীমা সমান 1050 হৰণ 15 টকা। পৰিসীমা হ'লে এককটো মিটাৰ হ'ব, কাৰণ বেৰ দিয়া খৰচ প্ৰতি মিটাৰ বুলি কৈছিলে নহয়, যিহেতু বেৰ দিয়া খৰচ মিটাৰত আছে এককটো, গতিকে এইটো পৰিসীমাটো মিটাৰ হ'ব। ইজ ইকুৱেল টু 70 মিটাৰ। আমি পথাৰখনৰ পৰিসীমাটো পালোঁ। 1 নম্বৰ অংকটোত আমাক পৰিসীমাই উলিয়াব দিছিলে। তাৰপিছত এতিয়া 2 নম্বৰ অংকটো সুধিছে বাগিচাখনৰ দিশ 20 মিটাৰ হ'লে প্ৰস্থ কিমান। এতিয়া আমি পালোঁ আয়তাকাৰ পথাৰখনৰ দিশ আমাক দিয়া আছে 20 মিটাৰ আৰু পৰিসীমা পালোঁ 70 মিটাৰ। এতিয়া যিহেতু পথাৰখন আয়তাকাৰ আছিল, গতিকে পৰিসীমাৰ সূত্ৰটো আয়তৰ পৰিসীমাৰ সূত্ৰতে হ'ব। গতিকে আমি লিখিছোঁ 2 ইনটু দিশ যোগ প্ৰস্থ সমান 70 মিটাৰ। দুইটো এইফালে পূৰণ হৈ আছে, সেইফালে লৈ যাম, হৰণ হ'ব। আৰু দিশটো দিয়া আছিল আমাক 20 মিটাৰ যোগ প্ৰস্থ সমান 70 মিটাৰ হৰণ 2 সমান। এতিয়া ইয়াত 20 মিটাৰ ইমপ্লাইজ 20 মিটাৰ যোগ প্ৰস্থ ইজ ইকুৱেল টু
35 মিটাৰ implies প্ৰস্থ is equal to 35 মিটাৰ 20 মিটাৰ এইফালে যোগ আছিল সমান চিনৰ বাওঁফালে সোঁফালে নিলে বিয়োগ হ'ব 20 মিটাৰ implies প্ৰস্থ সমান 15 মিটাৰ এতিয়া আমি প্ৰস্থ পাই গলো তাৰ পিছত 16 নম্বৰ অংকটো আছে 16 নম্বৰ অংকটো আছে 24 মিটাৰ দীঘল তার এডাল ভাঁজ কৰি কিমানটা বিভিন্ন জোখৰ আয়ত সাজিব পাৰি যদি আয়তবোৰৰ দিশ প্ৰস্থৰ মাপবোৰ স্বাভাৱিক সংখ্যা আৰু ব্ৰেকেটত দিয়া আছে সেন্টিমিটাৰ এককত হয় মানে দিশ আৰু প্ৰস্থ সেন্টিমিটাৰ হ'ব এককত গতিকে তাৰ মানে আমাক কি দিয়া আছে 24 সেন্টিমিটাৰ দীঘল তার এডাল ভাঁজ কৰি কিমানটা বিভিন্ন জোখৰ আয়ত সাজিব পাৰি 24 মিটাৰ দীঘল তারডালেৰে বিভিন্ন জোখৰ আমি আয়ত সাজিব লাগিব আৰু সেই আয়তবোৰৰ দিশ আৰু প্ৰস্থ স্বাভাৱিক সংখ্যা হ'ব লাগিব আৰু এককটো সেন্টিমিটাৰ এককত হ'ব লাগিব এতিয়া আমাক কি দিয়া আছে 24 সেন্টিমিটাৰ দীঘল তার এডাল ভাঁজ কৰি আমি আয়ত আঁকিম বা আয়ত সাজিম তাৰ মানে কি হ'ব 24 সেন্টিমিটাৰ দীঘল তারডাল ভাঁজ কৰি আমি বিভিন্ন ধৰণৰ আয়ত আঁকিম আৰু প্ৰতিটো আয়তৰ পৰিসীমা 24 সেন্টিমিটাৰ হ'ব কাৰণ দিশটো তারডালৰ 24 সেন্টিমিটাৰ দিয়া আছে আৰু গতিকে আমি কি কৰিব লাগিব সেই 24 সেন্টিমিটাৰ পৰিসীমাৰে আয়ত কি কৰিব পাৰিম সাজিব পাৰিম গতিকে আয়তটোৰ পৰিসীমা সমান 24 সেন্টিমিটাৰ আমি কেনেকৈ পালোঁ 24 সেন্টিমিটাৰ 24 সেন্টিমিটাৰ দীঘল তারডালেৰে সাজিব লাগিব গতিকে সেই আয়তবোৰৰ পৰিসীমা 24 সেন্টিমিটাৰ হ'ব এতিয়া আমি আয়তৰ পৰিসীমাৰ সূত্ৰটো লিখিছোঁ 2 ইনটু দিশ যোগ প্ৰস্থ সমান 24 সেন্টিমিটাৰ এতিয়া 2টো সেইফালে লৈ যাম মই গ'লে এইফালে থাকিব দিশ যোগ প্ৰস্থ সমান 24 সেন্টিমিটাৰ হৰণ 2 প্লাস দিশ যোগ প্ৰস্থ 12 সেন্টিমিটাৰ তাৰ মানে আমি কি পালোঁ আমি যিবিলাক আয়ত সাজিম সেই আয়তবোৰৰ দিশ আৰু প্ৰস্থৰ যোগফল 12 সেন্টিমিটাৰতকৈ বেছিও হ'ব নোৱাৰে কমো হ'ব নোৱাৰে 12 সেন্টিমিটাৰ হ'ব লাগিব গতিকে এতেকে সাজিব পৰা আয়তবোৰৰ দিশ প্ৰস্থ এনে ধৰণৰ হ'ব তাৰ মানে আমি কি কৰিম দিশ আৰু প্ৰস্থ দুয়োটা যোগ কৰিলে কি পাব লাগিব 12 সেন্টিমিটাৰ পাব লাগিব গতিকে আমি
ইয়াতে তালিকা এখন সাজি ল'ম দিশ আৰু প্ৰস্থৰ তালিকা ইয়াতে লিখিম দিশ প্ৰস্থ হলে আমাৰ মুঠতে 12 হ'ব লাগিব গতিকে আমি যদি দিশ 11 সেন্টিমিটাৰ ধৰো প্ৰস্থ 1 সেন্টিমিটাৰ হ'ব দিশ যদি 10 ধৰো প্ৰস্থ 2 হ'ব যদি 9 ধৰো প্ৰস্থ 3 হ'ব যদি 8 ধৰো প্ৰস্থ 4 হ'ব 7 ধৰিলে প্ৰস্থ 5 হ'ব আৰু 6 ধৰিলে প্ৰস্থ 6 হ'ব কাৰণ যোগফল 12 হ'ব লাগিব 11 একে 12 10 2 12 9 3 12 8 4 12 7 5 12 6 6 12 এই বিভিন্ন দিশ প্ৰস্থৰ আয়ত আমি আঁকিব পাৰিম আৰু বেলেগ ইয়াত ধৰিব নোৱাৰি কাৰণ যোগফল 12 হ'বই লাগিব গতিকে কেইটা আয়ত আঁকিব পাৰিম 1 2 3 4 5 6 এতেকে বিভিন্ন দিশ প্ৰস্থৰ ছয়টা আয়ত সাজিব পৰা যাব তাৰপিছত নেক্সট অংকটো 17 নম্বৰ অংকটো আছে এটা সুষম পঞ্চভুজৰ প্ৰতিটো বাহুৰ দিশ 7 সেন্টিমিটাৰ হলে তাৰ পৰিসীমা কিমান সুষম বহুভুজ এটাৰ ইয়াত বহুভুজটো পঞ্চভুজ বুলি দিয়া আছে আমি ইতিমধ্যে সূত্ৰবোৰ লিখিছো আগতে তোমালোকক বুজাই দিয়া হৈছেই গতিকে এতিয়া মই অংকটো কৰিম আমাক দিয়া আছিল এটা সুষম পঞ্চভুজ মানে 5টা বাহু থাকিব প্ৰতিটো বাহুৰ দিশ 7 সেন্টিমিটাৰ হলে তাৰ পৰিসীমা কিমান এতিয়া আমাক দিয়া আছে সুষম পঞ্চভুজটোৰ প্ৰতিটো বাহুৰ দিশ সমান 7 সেন্টিমিটাৰ এতেকে পঞ্চভুজটোৰ পৰিসীমা পঞ্চভুজ হলে 5টা বাহু থাকিব আৰু প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 7 সেন্টিমিটাৰ গতিকে 5 × 7 সেন্টিমিটাৰ ইজ ইকুৱেল টু 35 সেন্টিমিটাৰ আমি আগতে পাইছিলো n বাহু বিশিষ্ট বহুভুজৰ সুষম বহুভুজ মানে বাহুবোৰো সমান হ'ব আৰু কোণবোৰো সমান হ'ব আৰু nটা বাহু বিশিষ্ট সুষম বহুভুজৰ পৰিসীমা n × প্ৰতিটো বাহুৰ দিশ আছিলে গতিকে ইয়াত কি হ'ব পঞ্চভুজ যেহেতু মই লিখিছো ইয়াত সুষম পঞ্চভুজ হলে ইয়াৰ পৰিসীমা বাহু পঞ্চভুজৰ বাহু 5টা থাকে গতিকে 5 × প্ৰতিটো বাহুৰ দিশ 7 সেন্টিমিটাৰ গতিকে 5 × 7 সেন্টিমিটাৰ ইজ ইকুৱেল টু 35 সেন্টিমিটাৰ তাৰপিছত ইয়াৰে 2 নম্বৰ অংকটো আছিল এটা সুষম ষড়ভুজৰ পৰিসীমা 72 সেন্টিমিটাৰ হলে ইয়াৰ প্ৰতিটো বাহুৰ দিশ উলিওৱা সুষম ষড়ভুজৰ 6টা বাহু থাকিব আমাক পৰিসীমা 72 সেন্টিমিটাৰ দিয়া আছে গতিকে আমি লিখিম
সুষম হৰভুজটোৰ পৰিসীমা সমান 72 সেন্টিমিটাৰ। This implies সুষম হৰভুজৰ 6টা বাহু থাকিব, গতিকে আমি পৰিসীমাটো হ'ব 6 ইনটু প্ৰতিটো বাহুৰ দৈৰ্ঘ্য, প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান 72 সেন্টিমিটাৰ। এতিয়া 6টো এইফালে পূৰণ হৈ আছে, সেইফালে নিলে হৰণ হৈ যাব, গতিকে 6টো আমি লিখা নাই। এতে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য লিখিছোঁ, প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান 72 সেন্টিমিটাৰ হৰণ, ইয়াত 6 পূৰণ হৈ আছিলে এইটো, গতিকে সোঁফালে গ'লে হৰণ হ'ব, ইজ ইকুৱেল টু 12 সেন্টিমিটাৰ। তাৰমানে সুষম হৰভুজটোৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 12 সেন্টিমিটাৰ। তাৰপিছত একেদৰে 18 নম্বৰ অংকটো মই PDF ফাইলটোত কৰি দিম, তোমালোকে একেধৰণৰ অংক 17টোৰ দৰে, গতিকে তোমালোকে সেইটো PDF ফাইলটো চাই লিখি বুজি ল'বা। আৰু ইয়াৰ পিছত আমি ইয়াৰ পিছৰখিনি আৰম্ভ কৰিম। ধন্যবাদ।